ইয়াতে হীৰক জয়ন্তী হ'ব। তাৰ পেণ্ডেলতে আজি প্ৰায় 1008 গৰাকী ছাত্ৰী 12খন ছিনিয়ৰ ছেকেণ্ডেৰী হাই ছেকেণ্ডেৰী কলেজৰ ইয়াতে আমন্ত্ৰণ কৰি আনুষ্ঠানিকভাৱে আমি চেক বিতৰণ কৰা এই কাৰ্যসূচীত আমি ডিজিটেলি মাননীয় মুখ্যমন্ত্ৰীৰ ভাষণ, শিক্ষামন্ত্ৰীৰ ভাষণ, চিফ ছেক্ৰেটাৰীৰ ভাষণ আমাৰ ছাত্ৰীসকলে শুনিলে। আৰু আমিও ইয়াত আনুষ্ঠানিকভাৱে আজি জিলা আয়ুক্ত আছে, ইয়াত আমাৰ গৃহ নিৰ্মাণৰ উপাধ্যক্ষ সুভাষ দত্ত, জিলা বিষয়াসকল আৰু যিকেইখন ছিনিয়ৰ ছেকেণ্ডেৰী বা হাই ছেকেণ্ডেৰী হওক বা কলেজৰ ইয়াৰ অনুদান পাইছে তেওঁলোকৰ ছাত্ৰীসকলক লৈ অহা প্ৰিন্সিপালসকলৰ উপস্থিতিত আমি এখন সভা কৰিলোঁ। সভাত আমি ছাত্ৰীসকলক ছাত্ৰীৰ শিক্ষা বৃদ্ধি হ'ব লাগে আৰু তেওঁলোকে সমাজত স্থান পাব লাগে, নাৰী সবলীকৰণ আৰু তেওঁলোকৰ যি লক্ষ্য আছে বাল্য বিবাহ ৰোধ কৰি তেওঁলোকে যাতে আমাৰ মহিলা শিক্ষাৰ প্ৰসাৰ ঘটে, বিস্তাৰ হয়, এনেকুৱা বহু কথা লুকাই আছে এই আঁচনিখনৰ লগত। আমি বহু পিতৃ মাতৃয়ে নিজৰ আৰ্থিক দৈন্যতাৰ কাৰণে নিজৰ ল'ৰাটো ছোৱালীজনী থাকিলে ছোৱালীজনী পঢ়িব নালাগে বুলি কয়, ল'ৰাটোৱে পঢ়ক। এতিয়া সেই সমস্যাটো ছাত্ৰীসকলৰ দায়িত্ব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই লৈছে। গতিকেলৈ এতিয়া আমাৰ কোনো ধৰণৰ আৰ্থিক যাতে দৈন্যতা ভুগিবলগীয়া নহয় ছাত্ৰীসকলে। তেওঁলোকে হাই ছেকেণ্ডেৰীত যদি এডমিশ্যন লৈছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰীলৈকে এই অনুদান নিৰিখ অনুসৰি পাই থাকিব। কিন্তু ছেকেণ্ড ইয়াৰসকলৰ কাৰণে এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পাছ কৰি ডিগ্ৰীত এডমিশ্যন লোৱাৰ পৰা তেওঁ এইখন পাব। কাৰণ 1 নিযুত 10 লাখৰ এখন আমাৰ আঁচনি প্ৰস্তাৱ হৈছে। আজি আমি 1,59,000 আমি এনেকৈ চিৰিমনিয়েল ডিষ্ট্ৰিবিউট হৈছে হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী লেভেলৰ ফাৰ্ষ্ট ইয়াৰ। গতিকেলৈ এতিয়া 10 লাখলৈকে এইখন আঁচনি কাৰ্যকৰী হৈ থাকিব, বছৰি বছৰি বাঢ়ি গৈ থাকিব। প্ৰয়োজন হ'লে আকৌ চৰকাৰে কেবিনেটৰ অনুমোদন ল'ব। মই ভাবোঁ যে এই আঁচনিখনে আমাৰ শিক্ষা জগতৰ আমূল পৰিৱৰ্তন আহিব। বিশেষকৈ শিক্ষা গ্ৰহণত আমাৰ যি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ এইখিনিত যথেষ্ট সকাহ পাব। আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত বাল্য বিবাহ হওক, অসামাজিক কাম কাজ বা কলেজত যাতে ডিছকলেজিয়েট নহয়, কাৰণ ডিছকলেজিয়েট হ'লে বা কেৰেক্টাৰ যদি গণ্ডগোল হয়, কিবা প্ৰিন্সিপালে যদি কিবা ওপৰলৈ আপত্তি কৰে সেই স্কিম বন্ধ হৈ যাব। সেইখিনি ক্ষেত্ৰতো তেওঁলোকে সাৱধান হ'ব। গতিকে আমাৰ সমাজখন শৃংখলাবদ্ধভাৱে চলিব। কলেজবিলাকতো বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ বা বিভিন্ন ধৰণৰ অসামাজিক কাম ৰোধ হ'ব। গতিকে এনেকুৱা ধৰণে শিক্ষা ব্যৱস্থাটো এটা আমূল পৰিৱৰ্তন ঘটাৰ ক্ষেত্ৰত এইখন আঁচনিয়ে এক সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰিব বুলি মই ভাবিছোঁ। আৰু আজি ইয়াত থকা সকলোৱে উৎফুল্লিত হৈছে, ছাত্ৰীসকল আনন্দ, তেওঁলোকৰ মনত ফূৰ্তি দেখিছোঁ। কাৰণ এই আঁচনিখনে এক সুদূৰ প্ৰসাৰী ভূমিকা কৰি তেওঁলোকৰ জীৱনটো পৰিৱৰ্তন অনাত সহায় কৰিব। আঁচনিখনৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে 10 লাখ আমাৰ যি ছাত্ৰী তেখেতসকল অন্ততঃ স্নাতক পৰ্যায়লৈকে যাতে তেখেতসকলে শিক্ষা সম্পূৰ্ণ কৰিব পাৰে। আজি মই ভাবোঁ যে প্ৰত্যেক বছৰে যদি আমাৰ 10 লাখ ছাত্ৰী আমাৰ ৰাজ্যখনৰ পৰা যদি স্নাতক ডিগ্ৰী লাভ কৰে, অন্ততঃ তাতকৈতো ওপৰলৈ যাবই, তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত অসম ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি শিক্ষিত মহিলা থকা ৰাজ্যলৈ পৰিণত হ'ব। আৰু এইটো ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰতো এইটো মাইলৰ খুঁটি হিচাপে আজিৰ দিনটো চিহ্নিত হৈ যাব। আৰু এটা এনেকুৱা বিচাৰি যে বিভিন্ন দাবাটো যেতিয়া চলি আছে যে ৰাজকোট উদ্যমীতে প্ৰশ্ন উত্থাপন হৈছে বা বাকী আঁচনিসমূহৰ পৰা যিটো ফাণ্ড সেইবোৰ ঘূৰাই দিয়া হৈছে, জেগেমো আঁচনি বন্ধ কৰি দিয়া হৈছে, এই ক্ষেত্ৰত আপোনাৰ কি মন্তব্য? আপুনি খুব ভাল প্ৰশ্ন এটা সুধিলে। এটা কথা চাওক যে আজি আমাৰ অসম এই ৰাজ্যখন অৰ্থনৈতিকভাৱে এখন শক্তিশালী ৰাজ্য। কাৰণ 2015 চনত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া অসমৰ GDP আছিলে মাত্ৰ 1.5 লাখ কোটি। আৰু আজি আমাৰ ৰাজ্যখনৰ GDP হৈছে প্ৰায় 6 লাখ কোটি। 2024-25 বিত্তীয় বৰ্ষ যেতিয়া শেষ হ'ব 31 মাৰ্চত, তেতিয়ালৈকে আমাৰ ৰাজ্যখনৰ GDP 6 লাখ কোটি টকা স্পৰ্শ কৰিব। আৰু আজি যিটো কথা বিৰোধী দলবিলাকে অপপ্ৰচাৰ চলাই আছে, চাওক আমাৰ ৰাজ্যখন চলাবৰ কাৰণে প্ৰত্যেক মাহত দৰমহা দিবৰ কাৰণে আমাৰ চৰকাৰক পইচা দৰকাৰ হয় 4,500 কোটি। এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰ যদি আমি 500 কোটি ধৰি লওঁ, তেতিয়াহ'লে আমাক 5,000 কোটি টকা লাগে ৰাজ্যখন চলিবৰ কাৰণে। অৰ্থাৎ আমাৰ ৰাজ্যখন চলিবলৈ লাগে 5-12-60,000 কোটি টকা। আজি আমাৰ ৰাজ্য চৰকাৰৰ বাজেট হ'ল 1,35,000 কোটি টকা। আৰু আমাৰ অ'ন চ'ৰ্চ ৰেভিনিউ লাষ্ট ইয়াৰ আমাৰ ৰাজ্য চৰকাৰৰ বিভিন্ন চ'ৰ্চৰ পৰা যিটো ৰাজহ সংগ্ৰহ হৈছে
ইয়াৰ পৰিমাণ হৈছে প্ৰায় 37,000 কোটি টকা। GSTৰ পৰা আমি যিটো আমি পাওঁ এইটোৱে আমাৰ ধুনীয়াকৈ ৰাজ্যখন চলি যায়। এতিয়া কথাটো হৈছে যে ঋণ গ্ৰহণৰ যিটো কথা আহিছে, কেন্দ্ৰীয় চৰকাৰে আমাক যোৱা 2014 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় 6 লাখ কোটি টকাৰ বিভিন্ন আঁচনি বা বিভিন্ন প্ৰকল্পৰ বাবদ আমাক মুকলি কৰি দিছে। আৰু আমাৰ ৰাজ্য চৰকাৰে যিহেতু নেকি আমি এটা স্পেচিয়েল কেটেগৰীত পৰোঁ, গতিকে প্ৰতিখন কেন্দ্ৰীয় আঁচনিত আমি 10% আমি দিব লগা হয়। 90% কেন্দ্ৰীয় চৰকাৰে দিয়ে, 10% ৰাজ্য চৰকাৰে দিয়ে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ যদি আমি 6 লাখ কোটি টকাৰ যদি আমি 10% কিমান হয়, গতিকে আমি ৰাজ্য চৰকাৰে অলপ ঋণ ল'ব লগা হৈছে যাতে আমি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখিনি ষ্টেট শ্বেয়াৰটো দি যাতে আমি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখিনি আমি সুফল লাভ কৰিব পাৰোঁ। যাৰ কাৰণে আজি 18 লাখ আজি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ইয়াত নিৰ্মাণ হ'ল। আৰু জল জীৱন আঁচনিৰ কথা যিটো কৈছে, জল জীৱন মিছনখন আচলতে এটা টাইম বাউণ্ড এটা প্ৰজেক্ট। আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব এটা শৃংখলিত ব্যৱস্থাৰ মাজেদি জল জীৱন আঁচনি মিছন আঁচনিখন সম্পূৰ্ণ কৰাৰ কাৰণে এটা নিৰ্দেশনা আছে। গতিকে চৰকাৰ অলপ ষ্ট্ৰিক্ট হৈছে আৰু মই ভাবোঁ যে চৰকাৰ ষ্ট্ৰিক্ট হোৱাৰ কাৰণে এতিয়া জল জীৱন মিছনৰ আঁচনিবিলাক আমাৰ খুব কম সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব।